অসমৰ সংবাদ জগতত অন্তৰ্ভুক্ত হ'ল নতুন এক শক্তিশালী সংগঠন মিডিয়া এছ'চিয়েশ্যন অসম। আজি অসমীয়া নতুন বছৰ 1947 শকৰ প্ৰথম বহাগত জন্মলাভ কৰা এই সংগঠনটোৰ মুখ্য উপদেষ্টা তথা তত্ত্বাৱধায়ক হিচাপে আছে মহিৰূপ সাংবাদিক সাহিত্যিক বুদ্ধিজীৱী কনকসেন ডেকা। অসমৰ সকলো সৰুবৰ সাংবাদিক বুদ্ধিজীৱী চিন্তাবিদ স্তম্ভ লেখক শিল্পী সাহিত্যিক সমাজকৰ্মী আদিক লগত লৈ একেলগে বৰ অসমৰ সামগ্ৰিক বিকাশ পৰস্পৰৰ মাজত আস্থা আৰু বিশ্বাস সৃষ্টি পৰম্পৰা ঐতিহ্য ৰক্ষা সকলো সাংবাদিকৰ বৃত্তিগত আৰু ব্যক্তিগত নিৰাপত্তা নিশ্চিত কৰা সাংবাদিকৰ পেঞ্চন বৃদ্ধি আৰু জীৱন বীমা কৰা আদি বিভিন্ন দাবী সমাধানৰ বাবে মিডিয়া এছ'চিয়েশ্যন অসমে সদায় মাত মাতি যাব আৰু হাতে কামে কৰি দেখুৱাব। আজি মহানগৰীৰ গণেশগুৰিত থকা অগ্ৰদূত ভৱনত মহিৰূপ কনকসেন ডেকাৰ সঞ্চালনত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় আৰু এই সভাতে 25 জনীয়া এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সভাই সংগঠনৰ সংবিধান প্ৰণয়ন পঞ্জীয়ন আৰু অন্যান্য কাম-কাজৰ বাবে কাৰ্যনিৰ্বাহকক দায়িত্ব অৰ্পণ কৰে। আজিৰ সভাই গঠন কৰা কাৰ্যনিৰ্বাহক সমিতিখন হ'ল মুখ্য উপদেষ্টা কনকসেন ডেকা, উপদেষ্টা মৃণালিনী দেৱী, ডক্টৰ দয়ানন্দ পাঠক, দেৱজ্যোতি হাজৰিকা, নীনা গগৈ সোণোৱাল, নিতুল বৰগোহাঁই, ৰাজকুমাৰ আগৰৱালা, কৈলাশ শৰ্মা আৰু ৰাজেশ ক্ৰেম্পাই। মুঠ 25 জনীয়া কাৰ্যকৰী সমিতিখন এনেধৰণৰ: সভাপতি হীৰেন চন্দ্ৰ কলিতা, উপসভাপতি দীপেন বায়ন, জয়ন্ত কলিতা, ৰসধৰ শৰ্মা, নৱনীতা কলিতা আৰু বিপুল দাস। সংগঠনৰ সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়া, সহকাৰী সম্পাদক বনদীপ গোস্বামী, অমৰ কাশ্যপ, ইন্দেশ্বৰ হাজৰিকা, কুমুদ বড়ো আৰু সংগীতা শইকীয়া। সাংগঠনিক সম্পাদক ক্ৰমে শেৱালী কলিতা, ৰঞ্জিত পাটগিৰি, বিকাশ শৰ্মা আৰু আজাহুৰুল ইছলাম। প্ৰচাৰ সম্পাদকসকল ক্ৰমে দৰ্শনা বৰুৱা, পপী দাস, দীপকজ্যোতি শৰ্মা, হীৰক কাশ্যপ। কাৰ্যকৰী সদস্যসকল পবিত্ৰ মেছ, ৰঞ্জিতা দেৱী, আব্দুল সাজিদ, ৰিণ্টু কৰ্মী আৰু দীপাংকৰ পাঠক। নমস্কাৰ। আজি অসমীয়া নতুন বছৰ পহিলা বহাগ। এই পহিলা বহাগত অসমীয়া মহাজাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয়, প্ৰতিজন বিশ্ববাসীক আমি অসমীয়াৰ এই ৰঙালী বিহু বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা সুখবৰ যে এই দিনটোতেই, এই পহিলা বহাগতেই আজি গণেশগুৰিস্থিত অগ্ৰদূত ভৱনত এক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে মিডিয়া এছ'চিয়েশ্যন অসম বুলি এটা সংগঠনৰ জন্ম হয় আৰু এই সংগঠনৰ জন্ম হোৱাৰ কথা ঘোষণা কৰে মহিৰূপ সাংবাদিক সাহিত্যিক লেখক শ্ৰীযুত কনকসেন ডেকা ছাৰে। আজিৰে পৰা মিডিয়া এছ'চিয়েশ্যন অসমে অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠী উপজাতি বিভিন্ন কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য সকলো বিকাশৰ কাৰণে সংৰক্ষণৰ কাৰণে আমি কাম কৰিম। সকলো সাংবাদিক, স্তম্ভ লেখক শিল্পী সাহিত্যিক বুদ্ধিজীৱী চিন্তাবিদ সকলোকে সামৰি আমি একেখন মঞ্চৰ পৰা অসমক সমগ্ৰ বিশ্বত জাকত জিলিকা কেনেকৈ কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা চলাম, অভিযান চলাম, সজাগতা অভিযান চলাম। আমি আজি এই সভাতে কনকসেন ডেকা ছাৰ ডাঙৰীয়াই যি প্ৰস্তাৱ আগবঢ়াইছে যে আমাৰ কৰ্মসংস্কৃতি আমি নিজে গ্ৰহণ কৰিব লাগে, বস্ত্ৰশিল্প, ফিচাৰী, পশুপালন, গোপালনকে ধৰি সকলো কৰ্ম আমি যাতে নিজেই কৰোঁ, স্বাৱলম্বী হোৱাৰ কাৰণে, অৰ্থনৈতিক বিকাশৰ কাৰণে, ভাষা সংস্কৃতি ৰক্ষাৰ লগতে আমি সম্প্ৰীতি এনাজৰীডাল যাতে সুদৃঢ় কৰিব পাৰোঁ তাৰো প্ৰচেষ্টা চলাম আৰু সেই উদ্দেশ্যেই আজি এই সংগঠনৰ জন্ম দিয়া হৈছে। ধন্যবাদ। সংবাদ জগতৰ মহিৰূপ শ্ৰীযুত কনকসেন ডেকাৰ আশীৰ্বাদ লৈ আজি অসমত এটা নতুন সংগঠনৰ জন্ম লাভ কৰিছে আৰু এইটো সংগঠনটো মিডিয়া এছ'চিয়েশ্যন আছাম আত্মপ্ৰকাশ কৰিছে আৰু এই সংগঠনটোৱে অসমৰ সংবাদ জগতৰ এক নতুন সংযোগ ঘটিছে আৰু এই সংবাদ জগতৰ নতুন সংযোগ ঘটে সকলো সাংবাদিক সংবাদকৰ্মীক লগত লৈ আমি একেলগে কাম কৰাৰ এটা হাবিয়াস প্ৰয়াস কৰিছোঁ। আৰু আজিৰ এই পহিলা বহাগ আমাৰ কাৰণে এটা গৌৰৱ উজ্জ্বল দিন আৰু এই দিনটোতে আজি আমি জন্ম দিছোঁ মিডিয়া এছ'চিয়েশ্যন আছাম আৰু আমি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। ইতিমধ্যে 25 জনীয়া কাৰ্যকৰী সমিতি এখন গঠন হৈছে। আজিৰ পৰা আমি সংবাদ জগতৰ কাৰণে, সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ কাৰণে কিবা এটা কৰাৰ কাৰণে আত্মপ্ৰকাশ কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগ আমাক আগবঢ়াব। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।